এইবাৰ পানীত মাছ বিচাৰি নহয়, এইবাৰ পানীত ডিজেল তেল বিচাৰি ৰাইজৰ খেতাও পৰা। এই দৃশ্য হৈছে দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খালৰ দৃশ্য। লিটাৰে লিটাৰে উঠাইছে ৰাইজে ডিজেল। দৰঙৰ দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈছিল। দলগাঁও ইণ্ডাষ্ট্ৰীৰ সন্মুখত AS16AC 2627 নম্বৰৰ তীব্ৰবেগী ডিজেল তেলৰ টেংকাৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। ঘটনাস্থলীত দলগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী গাড়ীৰ উপস্থিত হয়। চালক আৰু হেণ্ডিমেনৰ কোনোমতেই প্ৰাণ ৰক্ষা কৰে। লগতে এইবাৰ পানীত মাছ বিচাৰি নহয়, এইবাৰ পানীত ডিজেল তেল বিচাৰি ৰাইজৰ হেতা পৰা লাগিছে দলগাঁৱত। নিউজ ডেস্ক ৰিপৰ্ট, দলগাঁও টাইম। ক'ৰ পৰা? হা? পানীৰ পৰা? অ' ইয়াতে গাড়ী বাগৰিছিল নেকি? কি গাড়ী? তেলৰ গাড়ী। কি তেল উঠাই আছে এইটো? ডিজেল। ডিজেল কিমান লিটাৰ উঠালে? হা? কেনেকৈ উঠাইছে আপুনি পানীৰ পৰা? কাপোৰেদি কাপোৰেদি উঠাইছে। তোলা দি